সমাজত যি অৰাজকতা সৃষ্টি হৈছে তাৰ পৰিত্ৰাণ পাবলৈ হৰিনাম কীৰ্তন আৰু ভাগৱত শ্ৰৱণ কীৰ্তনে হৈছে একমাত্ৰ উপায়। তেনে মনোভাৱ আগত ৰাখি ৰহা সমষ্টিৰ অন্তৰ্গত ঘাঁহি উজনিগুৰি গাঁৱৰ বিশিষ্ট সমাজকৰ্মী ডক্টৰ অসীম কুমাৰ দাসৰ বাসগৃহত গুৰুগৃহ প্ৰতিষ্ঠাৰ সৈতে সংগতি ৰাখি তিনিদিনীয়াকৈ মহাপালনাম আৰু ভাগৱত শ্ৰৱণ কীৰ্তনৰ আয়োজন কৰা হৈছে। কালি মহাপালনাম অনুষ্ঠিত হোৱাৰ পাছত আজি পুৱাৰে পৰা আৰম্ভ হৈছে মহাভাগৱত পাঠ। কাইলৈ এই তিনিদিনীয়া মহাপালনাম আৰু ভাগৱত শ্ৰৱণ কীৰ্তনৰ সমাপন হ'ব। এই তিনিদিনীয়া কাৰ্যসূচীত গাঁওখনৰ লগতে সমীপৰ গাঁৱৰ অনেক ভক্তপ্ৰাণ ৰাইজে সমবেত হয়। নগৰৰ পৰা প্ৰাঞ্জলনাথৰ ৰিপৰ্ট। কৃষ্ণ জয় গুৰু শংকৰ পৰম শ্ৰদ্ধাই ঘাঁহি উজনিগুৰি সমগ্ৰ অঞ্চলজুৰি ভক্তপ্ৰাণ বাপ বান্ধৱ ভাই মাতৃসকল, সমাজকৰ্মী নেতা ডাক্তৰ শ্ৰী অসীম কুমাৰ দাসৰ বাসগৃহত তিনিদিনীয়া কাৰ্যসূচীৰে মহাপালনাম আৰু লগতে প্ৰতিষ্ঠা দিৱস ভাগৱত পাঠ আয়োজন কৰিছে। সেয়ে ঘাঁহি বাৰগীয়া সমাজৰ নৈপাম ৰাঙলমুখ কুতুহাপাৰ তুলসীমুখ দক্ষিণ পাট এনেকৈ অঞ্চলজুৰি ভকত আহি যোৱাকালিৰ পৰা হৈ যোৱা অনুষ্ঠান মহাপালনাম ইতিমধ্যে পালনাম শেষ হৈছে। ইয়াৰ পালনামৰ প্ৰায় শেষত অখণ্ড ভাগৱত দ্বিতীয়দিনীয়া কাৰ্যসূচী আয়োজন কৰি ইতিমধ্যে পাঠ আৰম্ভ হৈ আছে। অহাকালি ভাগৱত পাঠ সামৰণি হ'ব। অঞ্চলটোৰ ৰাইজৰ বিশ্বৰ শান্তিৰ বাবে, জীৱ জগতৰ কল্যাণৰ বাবে যি তেখেতে মানৱ প্ৰয়াস কৰিছে, তেখেতকো আমি ভৱিষ্যত ভগৱন্তৰ ওচৰৰ পৰা বহু অন্য আশীৰ্বাদ জনাইছোঁ। তাৰে সাৰগত কৰি আজি অনুষ্ঠানভাগে সাফল্যমণ্ডিত কৰাৰ কাৰণে আমি আহি নিউজ লাইভৰ তৰফত আমি উপনীত হ'বলগীয়া হৈছে। গতিকে সেৱাৰে ভক্তপ্ৰাণ বাপ বান্ধৱ ভাই মাতৃসকললৈ সহায় সহযোগিতাৰে সেৱা আগবঢ়ালে। কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কৰি নাহিকে উপাম দুহাৰি চনকো এনে শত কোটি বাৰেকো কোনো প্ৰণাম বাৰেকো কৰিব প্ৰণাম। হয়, আমাৰ নগাঁও জিলাৰ 61 নং ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত মোৰ নিজা বাসগৃহ ঘাঁহি উজনিগুৰিত আমি যোৱাকালিৰ পৰা মোৰ বাসগৃহৰ গুৰুগৃহৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যোৱাকালি 5 তাৰিখ, আজি 6 তাৰিখ, অহাকালি 7 তাৰিখ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি মহাভাগৱত আৰু মহাপালনামৰ আয়োজন কৰিছোঁ। ইতিমধ্যে যোৱাকালি আমাৰ ৰাতি মহাপালনামৰ সমাপ্ত হৈছে আৰু আজি ৰাতিপুৱাৰ পৰা আমাৰ মহাভাগৱত অনুষ্ঠিত হৈছে। অহাকালি দুপৰীয়া 12:30 বজাত আমাৰ মহাভাগৱত পাঠ কাইলৈ সমাপ্ত কৰিব। গতিকে এই অনুষ্ঠানটোৰ মূলতেই বিশ্বৰ শান্তি আৰু আমি সকলোৱে দেখিছোঁ যে আমাৰ আজি সমাজত যি ৰাইজৰ মাজত হিংসা বিষেদ ভাৱ আহিছে, যে এক অৰাজকতাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি সকলোৱে পৰম পিতা পৰম ব্ৰহ্মৰ ওচৰত বিশ্বৰ শান্তিৰ হকে আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। ধন্যবাদ।